নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ মই কেইটামান নতুন হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাব। আজি প্ৰথমটো সাঁথৰ। সৰু সৰু চৰাই লুৰ গুটি খাই সাতোখন পাহাৰৰ সৈতে যুঁজিবলৈ যায়। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? সৰু সৰু চৰাই লুৰ গুটি খাই সাতোখন পাহাৰৰ সৈতে যুঁজিবলৈ যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো ভাবিব পাৰে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে বন্দুক। আজি দ্বিতীয়টো সাঁথৰ হৈছে শিলৰ দৰে তল পৰে, ঢেলৰ দৰে ভাহে, ফৰিঙৰ দৰে মাৰে জাপ, কুকুৰৰ দৰে বহে। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে উত্তৰটো কি? শিলৰ দৰে তল পৰে, ঢেলৰ দৰে ভাহে, ফৰিঙৰ দৰে মাৰে জাপ, কুকুৰৰ দৰে বহে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো জানিব পাৰে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে ভেকুলী। আজি তৃতীয়টো সাঁথৰ। কি বস্তু স্পষ্টকৈ লিখা থাকে কিন্তু পঢ়িব নোৱাৰি? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে আপোনালোকে এনেকুৱা কি বস্তু আছে যিটো সদায় স্পষ্টকৈ লিখা থাকে কিন্তু পঢ়িব নোৱাৰি? যদি জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? ঠিকেই ভাবিছে। উত্তৰটো হৈছে কপালৰ লিখন। কাৰণ কপালৰ লিখন আমি পঢ়িব নোৱাৰোঁ। এনেকুৱা কোন আছে যি পুৱাই নমতাকৈ সদায় দেখা দিয়ে? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? এনেকুৱা কোন আছে যি পুৱাই নমতাকৈ সদায় দেখা দিয়ে? বন্ধু বান্ধৱীসকল, যদি জানে কমেণ্ট কৰকচোন। হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে সূৰ্যৰ কিৰণ, কাৰণ সি সদায় পুৱাই দেখা দিয়ে। কি বস্তু যি আপুনি এবাৰ খোৱাৰ পিছত দুবাৰ খাব নিবিচাৰে? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো বস্তু আপুনি এবাৰ খোৱাৰ পিছত দুবাৰ খাবলৈ নিবিচাৰে? যদি জানে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে ঠগন, কাৰণ ঠগন এবাৰ খালে আমি আকৌ দ্বিতীয়বাৰ খাব নিবিচাৰোঁ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।